নমস্কাৰ কৰিলে বা কি জয় যদি আপোনালোকে চকুৰ সমস্যাত ভুগি আছে তো আহিব পাৰে বৰপেটা নেত্ৰালয় অভিজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত আধুনিক প্ৰযুক্তিৰে আৰু বিনা কটা চিঙা তেজ নোলোৱাকৈ অস্ত্ৰোপচাৰ প্ৰদান কৰা হয় আৰু অধিক জানিবৰ বাবে কথা পাতিম ডক্টৰ সুস্মিতা বৰুৱা আৰু ডক্টৰ ধৃতি তালুকদাৰ লগত তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ নমস্কাৰ মই আছোঁ বৰ্তমান বৰপেটা নেত্ৰালয়ত আৰু আজি মোৰ লগত আছে ডক্টৰ মধুস্মিতা বৰুৱা প্ৰথমতে সুধি বিচাৰিছোঁ যে ধৰক আমাৰ যি সৰু বাচ্চা প্ৰায় চকুৰ সমস্যাত ভুগে কাৰণটো কি তাৰমানে আজিকালি সাধাৰণতে এনে সৰু ল'ৰা ছোৱালীক চশমা দিব লগা কথাটো ধৰক তেওঁলোকৰ বংশগত কাৰণত থাকিব পাৰে ধৰক মায়োপিয়া বা কেতিয়াবা হাইপাৰপিয়া এনেকুৱা ধৰণৰ প্ৰব্লেমৰ কাৰণেও ৰিফ্ৰেক্টিভ এৰৰ যিটো তেওঁৰ কাৰণেও চশমা দৰকাৰ হ'ব পাৰে আৰু তাৰপিছত আজিকালি ডিজিটেল যিবোৰ গেজেট বহুত সৰু ল'ৰা ছোৱালীৰ মাজত ইউজটো বহুত ফ্ৰিকুৱেণ্টলি সিহঁতে কৰা দেখা যায় তো সেইটোৰ কাৰণেও সমস্যা ধৰক ড্ৰাই আই যিটো এইটো বয়সত হ'ব নালাগে আই ইৰিটেশ্যন এইবোৰ মানে বাঢ়িছে ল'ৰা ছোৱালী বাচ্চাবোৰৰ মাজত বিশেষকৈ সেইটো এটা কথা বিশেষকৈ আমাৰ মাক দেউতাকে ল'ৰা ছোৱালীক বিশেষকৈ মোবাইলটো দি দিয়ে হয় মোবাইলটো আজিকালি কিছুমান অনলাইন ক্লাছো বহুতবোৰ মানে ক্লাছেছ থাকে অনলাইন ক্লাছ হয় তাৰমানে যেনেকুৱা বেদান্ত বা সদা ক্লাছেছ এনেকৈ দেখা যায় সিহঁতৰ মানে উপায় নাই মোবাইল দিব লগা কিন্তু অলপমান ৰেষ্ট্ৰিক্ট কৰিব লাগিব ধৰক 1 আৱাৰ ডেইলি তাতকৈ বেছি ইউজ কৰিব নালাগে মোবাইলটো সাধাৰণতে সৰু ল'ৰা ছোৱালীবোৰে 18 বছৰৰ তলত এনেওতো ডিজিটেল মিডিয়াটো এতিয়া মানে আমাৰ লাইফৰ এটা প্ৰয়োজনেই হৈ পৰিছে আৰু কিন্তু তথাপিও আমি যিমান পাৰোঁ ৰেষ্ট্ৰিক্ট কৰিব চাব লাগিব ল'ৰা ছোৱালীক একচুৱেলি আউটডোৰ এক্টিভিটিত বহুত আমি এনকাৰেজ কৰিব লাগে আউটডোৰ এক্টিভিটি নোহোৱাৰ কাৰণে মানে যাৰ মায়োপিয়া অলপ থাকে সিহঁতে যদি অনবৰত ওচৰৰ বস্তুৱে চাই থাকে সিহঁতৰ আকৌ চশমাৰ পাৱাৰ বাঢ়ি বাঢ়ি গৈ থাকে সেইটো এটা প্ৰব্লেম সেইকাৰণে খেলা ধূলা কৰাত ল'ৰা ছোৱালীক অলপ মানে এনকাৰেজ কৰিব লাগে বিশেষকৈ বাহিৰৰ ফুটবল ক্ৰিকেট এইবোৰ আপোনালোকৰ ইয়াত চকুৰ অস্ত্ৰোপচাৰ হয় বুলি শুনি আছোঁ কেনেকুৱা অস্ত্ৰোপচাৰ কি মানে বিভাগৰ অস্ত্ৰোপচাৰ হয় হয় আমি ধৰক এনে অকুলোপ্লাষ্টি কেটাৰেক্ট এন্ট্ৰিয়াছ ছেগমেণ্টৰ প্ৰায়খিনি অপাৰেশ্যনে আমাৰ ইয়াতে হয় এতিয়া অপাৰেশ্যন ধৰক ফেকো বুলি যিটো কয় আজিকালি ইনজেকশ্যন নিদিয়াকৈ বেণ্ডেজ নিদিয়াকৈ যিটো অপাৰেশ্যন আমাৰ ইয়াতে হয় সেই অপাৰেশ্যনবোৰ মানে কি আৰু এই অপাৰেশ্যনবোৰ আধুনিক যুগৰ যিটো মানে অস্ত্ৰোপচাৰ চকুৰ সেইবোৰ ইয়াতে হয় আগতে আমি গম পাইছিলোঁ যে চকুত ইনজেকশ্যন দিহে অপাৰেশ্যন কৰা হয় তাৰপিছত চকুটো ঢাকি থোৱা হয় ইয়াত তেনেকুৱা নহয় নেকি নহয় আমি সাধাৰণতে আগৰ যিবোৰ সেইবোৰ অপাৰেশ্যন SICS বা ECC বুলি কোৱা হয় আমি ফেকোত কিছুমানে অৱশ্যে ইনজেকশ্যন দিওঁ কৰে কিন্তু আমি মানে ইনজেকশ্যন নিদিয়াকৈ কৰোঁ আৰু এইটো লগে লগে অপাৰেশ্যনৰ লগে লগে কলা চশমা পিন্ধি তেওঁলোকক যাবলৈ দিয়া হয় ৰিকভাৰী ৰেটটো বহুত ভাল হয় এই ক্ষেত্ৰত আপোনাৰ সোনকালে মানুহজনে কামত গুচি যাব পাৰে সোনকালে আপোনাৰ মানে ডেইলি এক্টিভিটি ষ্টাৰ্ট কৰিব পাৰে এনেকুৱা আৰু মানে বেলেগ মানে হাতেৰে কৰা মেনুৱেল চাৰ্জাৰীতকৈ ফেকোইমালচন চাৰ্জাৰীটো মানে বহুত উন্নত আৰু শুনিছোঁ আপোনালোকৰ যিটো মেচিন আছে বহুত দামী মেচিন আপোনালোকে কৰে হয় মেচিনেদি কৰিলে হয়তো সময়ৰ কম হয় আৰু যিজন পেচেণ্ট আছে তেওঁ বেছি অসুবিধা নাপায় হয়তো মেচিনৰ তাৰমানে হাতেৰে কাটি ধৰক মেনুৱেলি যিবোৰ কৰোঁ তাত কাটিব বেছিকৈ লাগে ধৰক 6.5 to 7 মিলিমিটাৰ কাটিব লাগে যে হাতেৰে ইয়াতে যিটোত কৰোঁ আমি 2.2 মিলিমিটাৰ মানে কাটিলে হয় আৰু সেইটো মেচিনেই গোটেইখিনি যিবোৰ ভিতৰৰ বস্তু কেটাৰেক্ট চাফা কৰাৰ পৰা আৰম্ভ কৰি সেইখিনি মেচিনেই কৰে বাকী আমি লেন্সো এইবোৰ ক্ষেত্ৰত আমি লেন্সটো ইনজেক্টেবল দিব লাগে তাৰমানে এনে মেনুৱেলি কৰিলে আমি ইনজেক্টেবল লেন্সো দিব পাৰোঁ বা এই ডাইৰেক্ট ভৰাই দিয়া যিটো ডাঙৰ লেন্স এটা থাকে সেই PMMA বুলি কয় সেইটোও দিব পাৰোঁ কিন্তু ইয়াত আমি এই ডাঙৰ লেন্সটো দিলে মানে বিশেষ একো লাভ নহ'ব আমি সদায় ইনজেক্টেবলে দিব লগা হয় মানে ইনজেক্টেবল লেন্সবোৰ অলপ কষ্টলি হয় সাধাৰণতে PMMA লেন্সতকৈ
গতিকে সেইকাৰণে ইনজেক্টেবল লেন্সবোৰ দিলে মানে কি পেচেণ্টটো ইনচিশ্যনটো কম হয়, কাটাটো কম হয় আৰু ৰিকভাৰী মানে পেচেণ্টটো দেখা চেখাও বহুত উন্নত হয়, মানে যিটো এষ্টিগমেটিজিম বেছিকৈ কাটিলে এটা পাৱাৰ চশমাৰ পাৱাৰ এক্সট্ৰা এটা আহে, এইটো সেই পাৱাৰটো নাহে তাৰমানে। আৰু কিছুমান ক্ষেত্ৰত আমি বেলেগ বেলেগ ধৰণৰ কোৱালিটি অফ লেন্সেছ থাকে, সেইবোৰো আমি এইবোৰত মানে দিব পাৰোঁ। ভাল ভাল উন্নত কোৱালিটিৰ কিছুমান মাল্টিফকেল, ট্ৰাইফকেল, টৰিক এনেকুৱা টাইপৰ বহুত আছে, সেইবোৰো আমি এইবোৰ ক্ষেত্ৰত দিয়াটো সুবিধা হয়। আৰু ইয়াত উন্নত মানৰ চিকিৎসা হয় আৰু বহুতে ভয় কৰে আচলতে অস্ত্ৰোপচাৰ বুলি কোৱাৰ লগে লগে কি হয় চকুত ইনজেকশ্যন দিয়ে বা বহুত কাটা মেলা হ'ব বা এসপ্তাহলৈকে আমি মানে বেণ্ডেজ ৰাখিব লাগে, তো বহুতে ভাবি থাকে তেনেকুৱা। তো আজি ইয়াত আহি সঁচাকৈ বহুত ভাল লাগিল, বহুত সুবিধা আছে ইয়াত, গোটেইখিনি সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰিব, কাৰণ যিহেতুকে মেচিনৰ দ্বাৰাই অস্ত্ৰোপচাৰ কৰা হয়। আৰু বাইদেৱে আপোনালোকক বহুত ধুনীয়াকৈ বুজাই দিছে, আপোনাৰ পৰা হয়তো দুই এজনে গম পাব যে আচলতে যিটো অস্ত্ৰোপচাৰ হয়, অস্ত্ৰোপচাৰ বহুতে ভয় খায়, বহুতে ভয় খাই নাহে। মই মানে আহোঁ এনেকৈ পেচেণ্ট পাওঁ, এটা চকু কৰাৰ পাছত বহুত ভয় খাই বা সেইটো তাৰপাছত ছেকেণ্ড অপাৰেশ্যনটো তেওঁলোকে অতি সোনকালে এইটো কেতিয়া কৰিম নেক্সট উইকতে আহি যায় যে এইটো কৰোঁ, মানে ভয়টো নাইকিয়া হৈ যায়, গম পাই যে এইটো ইনজেকশ্যন নাই, তেনেকুৱা আৰু মানে এনেকুৱা বহুত পেচেণ্ট পাইছোঁ। এনেকুৱা এটা চকু কৰাৰ পাছত এইটোও মানে আমি সোনকালে কৰি দি দিয়ক বাইদেউ, এনেকুৱা টাইপৰ হয়। বাইদেউ ক'লে যে এটা অপাৰেশ্যন হোৱাৰ পিছত নেক্সটটো কেতিয়া কৰিম, বাইদেউক কয় যে আমি সোনকালে কৰিম আৰু ভয়টো নোহোৱা হয়। এয়া হৈছে মেচিনৰ হয়তো সহায়ত উন্নত মানৰ চিকিৎসা। গতিকে আপোনালোকে আহক, ইয়াত চকুৰ বিষয়ে যদি জানিব লগা আছে বা সমস্যা আছে বাইদেউৰ লগত যোগাযোগ কৰিব, মই তলত ফোন নম্বৰ দি দিম। আৰু এই যি বৰপেটা নেত্ৰালয়, এই বৰপেটা হৈছে V2ৰ ওপৰত, বহুতৰ সুবিধা হ'ব। বহুতে ভাবি আছে যে এটা চকুৰ অস্ত্ৰোপচাৰ হ'ব, কেনেকৈ কৰিম, ক'ত সুবিধা হ'ব। তো আপোনালোকে যোগাযোগ কৰি হয়তো বাইদেউৰ লগত কথা পাতি চকুৰ অস্ত্ৰোপচাৰ কৰিব পাৰিব। মই বৰ্তমান আছোঁ এটা বহুত ডাঙৰ মেচিনৰ ওচৰত, আৰু এয়া হৈছে ডক্টৰ ধৃতি তালুকদাৰ। এইটো স্লিট লেম্প বুলি কয়। স্লিট লেম্পত আপোনাৰ মাইক্ৰস্কপিক যিবিলাক এনমেলি থাকে পেচেণ্টৰ সেইখিনি চোৱা হয়। আৰু এইটো মেচিন অটো ৰিফ্ৰেক্টোমিটাৰ, পেচেণ্টৰ চকুৰ পাৱাৰটো কিমান হয় সেইটো কম্পিউটাৰাইজড চেকিঙৰ কাৰণে এইটো ব্যৱহাৰ কৰে। এই দুটাই ষ্টেট অফ দ্য আৰ্ট মেচিন। পেচেণ্টৰ যিকোনো সমস্যাৰ কাৰণে এই দুটা খুব ভাল, ডায়েগনষ্টিক পাৰ্পাছৰ কাৰণে এই দুটা মানে ভাল মেচিন। যি কি নহওক, যিহেতুকে মই মেচিনৰ ওচৰত গৈছোঁ, তো বাইদেউক ক'ম যে মোৰ অলপমান চাই লওঁ। তো আপোনালোকে চাই থাকক, ইয়াত ধুনীয়া সুবিধা আৰু মেচিন ইমান ধুনীয়া উন্নত মানৰ মেচিন, আপোনালোকে আহি সঁচাকৈ বহুত ভাল পাব, বহুত ধুনীয়া ট্ৰিটমেণ্ট। তো মই এবাৰ চাই লওঁ। তো ভিডিঅ'তে সমাপ্ত কৰিম। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।